নমস্কাৰ সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ১ নম্বৰ প্ৰশ্ন, অসমৰ উপন্যাস সম্ৰাট কোন? খ নম্বৰটো শুদ্ধ, ৰজনীকান্ত বৰদলৈ। ২ নম্বৰ, অসমৰ নটসূৰ্য কোন? গ নম্বৰটো শুদ্ধ, ফণী শৰ্মা। ৩ নম্বৰ, অসম কেশৰী কোন? ক নম্বৰটো শুদ্ধ, অম্বিকাগিৰি ৰায়চৌধুৰী। ৪ নম্বৰ, বিহগী কবি কোন? ঘ নম্বৰটো শুদ্ধ, ৰঘুনাথ চৌধাৰী। ৫ নম্বৰ, অসমৰ সুৰৰ যাদুকৰ কোন? গ নম্বৰটো শুদ্ধ, ডক্টৰ ভূপেন হাজৰিকা। ৬ নম্বৰ, কলাগুৰু কোন? ক নম্বৰটো শুদ্ধ, বিষ্ণুপ্ৰসাদ ৰাভা। ৭ নম্বৰ, সুধাকণ্ঠ কোন? গ নম্বৰটো শুদ্ধ, ডক্টৰ ভূপেন হাজৰিকা। ৮ নম্বৰ, ৰূপ কোঁৱৰ কোন? ঘ নম্বৰটো শুদ্ধ, জ্যোতিপ্ৰসাদ আগৰৱালা। ৯ নম্বৰ, অসমৰ দেশভক্ত কাক কয়? খ নম্বৰটো শুদ্ধ, তৰুৰাম ফুকন। ১০ নম্বৰ, অসমৰ লোকপ্ৰিয় কাক কয়? খ নম্বৰটো শুদ্ধ, গোপীনাথ বৰদলৈক। এনেধৰণৰ প্ৰতিযোগিতামূলক ভিডিঅ' পোনপ্ৰথমেই পাবৰ বাবে চেনেলটো লাইক এটা কৰি ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ বেলটো দবাই ন'টিফিকেশ্যনটো অন কৰি ল'ব। ১১ নম্বৰ, অসমৰ দানবীৰ কোন? ক নম্বৰটো শুদ্ধ, ৰাধা গোবিন্দ বৰুৱা। ১২ নম্বৰ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল? গ নম্বৰটো শুদ্ধ, কৃষ্ণকান্ত সন্দিকৈ। ১৩ নম্বৰ, অসম প্ৰধান নদী কি কি? ঘ নম্বৰটো শুদ্ধ, ব্ৰহ্মপুত্ৰ আৰু বৰাক। ১৪ নম্বৰ, অসমৰ ৰাজ্যিক চিৰিয়াখানা ক'ত অৱস্থিত? ক নম্বৰটো শুদ্ধ, জাপৰিগোগ, গুৱাহাটী। ১৫ নম্বৰ, অসমৰ হাতীৰ দাঁতৰ বস্ত্ৰ ক'ত পোৱা যায়? খ নম্বৰটো শুদ্ধ, বৰপেটাত। ১৬ নম্বৰ, ভাৰতৰ প্ৰকৃতিৰ ৰাণী কাক কয়? ঘ নম্বৰটো শুদ্ধ, অসমক। ১৭ নম্বৰ, অসমৰ সৰ্বপ্ৰথম ছপাশাল ক'ত হৈছিল? গ নম্বৰটো শুদ্ধ, শিৱসাগৰত। ১৮ নম্বৰ, পৃথিৱীৰ বহল নদী কোনখন? ক নম্বৰটো শুদ্ধ, আমাজন। ১৯ নম্বৰ, পৃথিৱীৰ ভিতৰত মানুহে খন্দা দীঘল খাল কি? গ নম্বৰটো শুদ্ধ, ছুৱেজ খাল। ২০ নম্বৰ, আটাইতকৈ পুৰণি বেদ কোনখন? খ নম্বৰটো শুদ্ধ, ঋগ্বেদ।
এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি লওক আগন্তুক আহিবলগীয়া ভিডিঅ' সকলোতকৈ আগত পাবলৈ। 21 নম্বৰ পৃথিৱীৰ ওজন প্ৰথমে কোনে আৱিষ্কাৰ কৰিছিল? ক নম্বৰটো শুদ্ধ, ডক্টৰ পল আৰ হল। 22 নম্বৰ ভাৰতৰ প্ৰথম পাৰমাণৱিক শক্তি কেন্দ্ৰ ক'ত স্থাপিত হয়? গ নম্বৰটো শুদ্ধ, তাৰাপুৰত। 23 নম্বৰ শব্দৰ গতি বায়ুমণ্ডলত বেছি নে পানীত বেছি? খ নম্বৰটো শুদ্ধ, পানীত। 24 নম্বৰ বজ্ৰপাতৰ শব্দ শুনাৰ আগত পোহৰ কিয় দেখা যায়? ক নম্বৰটো শুদ্ধ, পোহৰৰ গতিবেগ শব্দতকৈ বেছি কাৰণে। 25 নম্বৰ কিমান তাপত সোণ গলে? ঘ নম্বৰটো শুদ্ধ, 1862 ডিগ্ৰী ফাৰেনহাইটত। 26 নম্বৰ বায়ু মিশ্ৰ পদাৰ্থ নে যৌগিক পদাৰ্থ? খ নম্বৰটো শুদ্ধ, মিশ্ৰ পদাৰ্থ। 27 নম্বৰ বিশুদ্ধ সোণ কেনেকৈ চিনিব পাৰি? ক নম্বৰটো শুদ্ধ, বিশুদ্ধ সোণক নাইট্ৰিক এচিডত ডুবালে নগলে। 28 নম্বৰ হিৰোশ্বিমাত পেলোৱা বোমাটোৰ নাম কি? খ নম্বৰ শুদ্ধ, লিটল বয়। 29 নম্বৰ নাগাচাকিত পেলোৱা বোমাটোৰ নাম কি? ক নম্বৰটো শুদ্ধ, ফেটমেন। 30 নম্বৰ কোন প্ৰাণী উভয়লিংগ? গ নম্বৰটো শুদ্ধ, কেঁচু। 31 নম্বৰ আটাইতকৈ বৃহৎ পক্ষীবিধৰ নাম কি? খ নম্বৰটো শুদ্ধ, উট পক্ষী। 32 নম্বৰ কোনবিধ প্ৰাণীয়ে মাতিব নোৱাৰে? ঘ নম্বৰটো শুদ্ধ, জিৰাফে। 33 নম্বৰ আটাইতকৈ সৰু চৰাইবিধৰ নাম কি? খ নম্বৰটো শুদ্ধ, হাৰ্মিংবাৰ্ড। 34 নম্বৰ আন চৰাই বাঁহত কণী পৰা চৰাইবিধৰ নাম কি? ঘ নম্বৰটো শুদ্ধ, কুলি চৰাই। 35 নম্বৰ আটাইতকৈ বৃহৎ প্ৰাণীবিধৰ নাম কি? ক নম্বৰটো শুদ্ধ, নীলাতিমি। 36 নম্বৰ মুঞা কোন দেশৰ লুপ্ত চৰাই? খ নম্বৰটো শুদ্ধ, নিউজিলেণ্ডৰ। 37 নম্বৰ হাতীৰ শুঁড়ত কিমান মাংসপেশী আছে? গ নম্বৰটো শুদ্ধ, প্ৰায় 40,000। 38 নম্বৰ মানুহৰ পিছত আটাইতকৈ বুদ্ধিমান প্ৰাণী কি? খ নম্বৰটো শুদ্ধ, ডলফিন। 39 নম্বৰ কীট-পতংগ বিষয়ক চৰ্চাক কি বুলি কোৱা হয়? গ নম্বৰটো শুদ্ধ, এণ্টম'লজি। 40 নম্বৰ চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰা প্ৰথমটো ৰকেটৰ নাম কি?
ঘৰ নম্বৰটো শুদ্ধ। লুনা দ্বিতীয়।